আপুনি ইমান দেৰি কিয় আহিছে? ঘটনাটো হোৱাটো এতিয়া প্ৰায় 4-5 ঘণ্টা হৈ গ'ল। আপুনি ইয়াত ডিউটি থাকিব লাগে নালাগে? আপোনাৰ ইয়াত ডিউটি থাকিব লাগে নালাগে? আপোনাৰ কেইঘণ্টা ডিউটি থাকে ইয়াত? হা? আপোনাৰ ডিউটি কেইঘণ্টা থাকে? বাইদেউ আপোনাৰ ডিউটি কেইঘণ্টা থাকে ইয়াত? মুখখন মাতক এতিয়া, কওক অন্তত তাৰপৰা কওক যে কেইঘণ্টা আপুনি ডিউটি কৰিব লাগে। আপোনালোকৰ কথাটো কওকচোন। কি হ'ল মানে 5:30 বজাত ইয়ালৈ মেডিকেললৈ আনিলোঁ। মেডিকেল অনাৰ পিছত বাইদেউহঁতে চালে, চাই চিতি ক'লে বোলে ইয়াতে ভাল হ'ব। এই ভাল হোৱাৰ পিছত এতিয়া এই 10টা বজাৰ পিছত কৈছে বোলে বেবী বোলে মাত বোল নাই, চেচ বোলে একো নাই। তাৰপৰা বাইদেউজনে কৈছে বোলে বেবী একো। আপোনালোক ইয়াত থাকোঁতে ডক্টৰ আছিলে নাই? ইয়াত ডক্টৰ নাই। আপোনালোকৰ বেবীটো যে সেইটো কোনে কৰিছিলে? কোনে কৰিছিলে? এই বাইদেৱে কৰিছিলে, নাৰ্ছ বাইদেউ। নাৰ্ছ বাইদেউ। আপোনালোকক ইয়াৰ পৰা মেডিকেল কলেজলৈ লৈ যাবলৈ কিবা পৰামৰ্শ আগবঢ়াইছিলে নেকি? পৰামৰ্শ বঢ়াইছে। তাৰপৰা পৰামৰ্শ বঢ়াৰ পিছত বাইদেউ এজন বাইদেউ যোনজন ডেট পৰে সেই বাইদেউজনীয়ে কৈছে বোলে 8টা বজালৈকে ডিউটি থাকে বোলে এম্বুলেঞ্চৰ ড্ৰাইভাৰ। তাৰপৰা 8টা বজাৰ পিছত নাথাকে বোলে। সেই বাইদেউজনী সেই বুলি কৈছে। তাৰপৰা মই তেতিয়া প্ৰাইভেটক এম্বুলেঞ্চ এখন মাতি দিছে। এহেঁতিয়ে মাতি দিছে, বাইদেউহঁতে মাতি দিছে। এম্বুলেঞ্চ প্ৰাইভেট এম্বুলেঞ্চ এখন মাতি দিছে। আমি মতা নাই এম্বুলেঞ্চখন। এইখন ড্ৰাইভাৰটো নাই বুলি গম পাই সেই প্ৰাইভেট এম্বুলেঞ্চ এখন মাতি দিছে। আৰু কৈ আছে বোলে বেবী ঠিক আছে বুলি কৈ আছে। আহিব বোলে লাষ্টত বোলে কৈ দিছে এতিয়া বেবী বোলে ডেড। এইখনত যদি ডে ডিউটি ড্ৰাইভাৰটোৰ যিটো মানে আপোনাৰ হেৰি আছে, মানে আমাৰ ডে ডিউটি যিখিনি জীৱ মানে আমি বচাব লাগে বা চলাব লাগে, চলাচল কৰি ঠিক আছে বেয়া মানে হ'লে পাইছোঁ। কিন্তু নাইট ডিউটি ড্ৰাইভাৰ থাকিব লাগিব নহয় ইয়াত। ইমাৰ্জেঞ্চি বিচাৰিছে নে পেচেণ্টটোৰ কাৰণে মানে বেবীটোৰ কাৰণে আমি বিচাৰিছোঁ অক্সিজেন আমি লৈ যাবৰ কাৰণে, বোলে ড্ৰাইভাৰ নাই। তেতিয়া ফোন কৰিছে 1.5 ঘণ্টাৰ পিছত আহি এখন প্ৰাইভেট এম্বুলেঞ্চ আহি পাইছে। 1.5 ঘণ্টা লাগি এখন বেবীটো মৃত্যু হৈ গ'ল। মৃত্যু হৈ যাব বেবীটো ক'ত পাম আমি? কেনেকৈ পাম? ৰাতিলৈকে হয়তো গম পাইছে আপোনালোকে আমাৰ শিশু এটা ঢুকালে বুলি ক'লে। তাৰ পৰা অকণমান তাৰমানে তেওঁলোকৰ অভিভাৱকসকল অকণমান ক্ষুণ্ণ হৈছিলে আৰু সেইটো কাৰণে মই আহিলোঁ। ডক্টৰ নাই যে ৰাতি নাথাকে? ডক্টৰ আচলতে থাকিব লাগে। মই কৈছোঁ মই নতুন জইন কৰিছোঁ 22 তাৰিখে। মই আহিও গৈছোঁ। গতিকে মই কৈছোঁ এতিয়া যে ব্যৱস্থা কৰক, আপুনি থকাৰ ব্যৱস্থা কৰক। আৰু এনেই GNM কোৱালিফাইড অৱশ্যে SB হ'লেও ডক্টৰ থাকিব লাগে। মই এতিয়া ডিৰেকশ্যন দিছোঁ ভিতৰত। হয় নহয়, ঘটনাটো হৈ যোৱাৰ পিছত 4 ঘণ্টাৰ পিছতো ইয়াৰ পৰা ডক্টৰগৰাকীক ফোন কৰি থকা হৈছিল। এতিয়া 1টা বাজিলে, তেখেতে 1টা বজাত আহিছে। প্ৰায় 9টা বজাতে ঘটনা। ইমান দেৰিলৈকে তেখেত অহালৈকে ইমান দেৰিলৈকে এতিয়া মানুহজনী যিজনী মহিলা প্ৰসূতি তেওঁৰ অৱস্থাটো সংকটজনক হৈ গৈ আছে। কিয় ইমান দেৰি নাহিলে? নাই সেইটো আমি ব্যৱস্থা ল'ম। যাতে মই খবৰ পাইছোঁ আপোনাৰ 12:35। হয় 12:35 পাই মই আচলতে ৰাতি গাড়ী চলাব নোৱাৰোঁ নিজে, আৰু মোৰ ড্ৰাইভাৰ লগত নাথাকে। তাৰপিছত মই ড্ৰাইভাৰ মেনেজ কৰি আহোঁতে ল'ম বুজিছে। মই এওঁক ডিৰেকশ্যন দিছোঁ। আৰু এটা কথা আপোনাক সোধোঁ, ইয়াত প্ৰত্যেকবাৰে ডক্টৰৰ কথা অভিযোগ দিয়া হয়। 2খনকৈ হস্পিটেল আছে, আদৰ্শ হস্পিটেল আছে। এই ৰাতি বদলি এজনো ডক্টৰ নাথাকে। নাই মই সেইটো ব্যৱস্থা ল'ম। মই নতুনকৈ আহিছোঁ, যোৱা 22 তাৰিখে মই জইন কৰিছোঁ। গোটেইখিনি মই বুজি লৈছোঁ। ৰাতি 2 ঘণ্টা নথকা কথাটো মই এতিয়া গম পাইছোঁ। মই ডাক্তৰণীগৰাকীক কৈছোঁৱেই যে আপুনি থাকিব লাগিব, আপুনি ব্যৱস্থা কৰক দেই। ঘটনাটো হোৱাৰ কাৰণে ডক্টৰ থাকিব কৈছে নে নাই? আজিৰ পৰা পাৰ্মানেণ্টলি থাকিব ব্যৱস্থা কৰিব আপুনি? নাই পাৰ্মানেণ্টলি কৈছোঁ। তেওঁ পাৰ্মানেণ্ট ডাক্তৰ হয় আমাৰ। মই সেইটোকে তেওঁক কৈছোঁ। আৰু যদি নকৰে আমি চাম দেই। হয় ঠিক আছে।